এই থানখনৰ এই বৰ জামগছডাল আছে, ইয়াত আপুনি যেনে ধৰণৰ যিভাৱে মানস কৰিছে সেই ফলবোৰ হয়তোক দান কৰিছে। জামগছ মানে আমাৰ পিছফালে আমাৰ পিছফালে যিজন আছে ঐতিহাসিক এই জামগছডাল, আৰু এই জামগছডাল কিমান বয়স হৈছে আমি কোনেও নাজানো, আৰু প্ৰভুৰ সেইটো ইচ্ছা, প্ৰভুৰ এটা ঐশ্বৰিক শক্তি আছে এই থানখনত। আমি চৰকাৰক এটাই অনুৰোধ দিলোঁ যাতে এই থানখনত অলপ বেছি কৰি এটা অনুদান দিলে আমাৰ ইয়াত অতিথি অহাৰ আৱশ্যক আছে, ভক্তবৃন্দ থকাৰ কাৰণে ৰান্ধনি ঘৰটো এই অৱস্থা হৈ আছে। এতিয়া আমি চৰকাৰৰ অনুদান পালে এইখিনি কাম সম্পূৰ্ণ কৰিবলৈ মানস কৰিম। মানেৰী সত্ৰতেই শংকৰদেৱৰ বিমাতা ভাতৃ বনগাঁও গিৰিদেৱ আহিছিল আৰু তেওঁ তাত শৰণ দীক্ষা লৈছিল। তাৰ পৰৱৰ্তী সময়ত আমাৰ মহাপুৰুষ হৰিদেৱৰ পৰামৰ্শক্ৰমে তেখেতে এই স্থানত আহি আশ্ৰম পাতি আছিল, আৰু আশ্ৰম পাতি তেখেতে ভাগৱত চৰ্চা কৰিছিল এই অঞ্চলৰ মানুহক লৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই আছোঁ শ্ৰী শ্ৰী বুঢ়াগোসাঁইৰ পুণ্যাশ্ৰম, এয়া হৈছে বহৰী সত্ৰ, আৰু এই সত্ৰৰ কিছু ইতিহাস মই আজি এই বাপকেইজনৰ পৰা জানিম। আচলতে আজি যিটো অনুষ্ঠান, এই সত্ৰখনত ভাগৱত পাঠ হৈ আছে, আৰু ভাগৱত পাঠ হৈ থকা এই যিটো অনুষ্ঠান এয়া খুব আকৰ্ষণীয় আৰু খুব আমি আচলতে ইয়াক অধ্যয়ন কৰিবলগীয়া। আমি সকলোখিনি কথা আজি বাপকেইজনৰ পৰা জানিম। মোৰ লগত আছে স্থায়ী ভাগৱত পাঠ সমিতিৰ, তেখেত হৈছে সম্পাদক লংকেশ্বৰ বাপজনা মোৰ কাষত আছে। বাপ, আপোনাৰ পৰা জানিব খুজিম সত্ৰখনৰ ইতিহাসৰ কথা, বা কেনেধৰণে কেতিয়াৰ পৰা এই ভাগৱত যিটো পাঠ আৰম্ভ হয়, অকণমান যদি কৈ দিয়ে। নমস্কাৰ। প্ৰথমতে মই আপোনাৰ ইউটিউব চেনেলৰ যোগেদি গোটেই অসমবাসীকে আমি বুঢ়াগোসাঁই পুণ্যাশ্ৰমৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ সৌভাগ্যৰ কথা যে এই ঠাইডোখৰতে এইবাৰ ৬৩ সংখ্যক অখণ্ড ভাগৱত পাঠ অনুষ্ঠিত কৰিছোঁ, আৰু বৰ্তমানে চলি আছে। আজি আমাৰ ৪ৰ্থ দিন, আৰু এই অখণ্ড ভাগৱত পাঠ ইয়াত কেনেদৰে আৰম্ভ হ'ল, কেতিয়া হ'ল, এই বিষয়ে আমি জনা তথ্য অনুসৰি যে আমাৰ ইয়াত বহৰী শ্ৰী শ্ৰী হৰিদেৱ সত্ৰ, আৰু এই হৰিদেৱ সত্ৰৰ আমাৰ গুৰুজনাই এইখন সত্ৰ স্থাপন কৰিছিল ১৪৫৩ খ্ৰীষ্টাব্দত। তেওঁৰে এজন প্ৰধান অনুগামী শিষ্য আছিল বনগাঁও গিৰিদেৱ। তেখেত আছিল শংকৰদেৱ গুৰুজনাৰ বিমাতা ভাতৃ, আৰু তেওঁ আমাৰ হৰিদেৱ গুৰুজনে তাতে শৰণ লৈ পেলাই তেওঁ ইয়াত ভাগৱত চৰ্চা কৰিছিল, অধ্যয়ন কৰিছিল। আৰু এই সময়খিনিৰ মাজত আমাৰ মানেৰী সত্ৰত গুৰুসকলে কৰিছিল, আমাৰ তৃণগুৰু তাত মিলন হৈছিল, সেইকাৰণে তাত মান দিয়া হৈছিল, সেইকাৰণে মানেৰী সত্ৰ বুলি পৰিচিত হৈছিল। তাৰপিছত আমাৰ গুৰুজনাৰ নিৰ্দেশত, হৰিদেৱ গুৰুজনাৰ নিৰ্দেশত বনগাঁও গিৰিদেৱে আমাৰ ইয়াতে ভাগৱত অধ্যয়ন কৰাৰ কাৰণে ইয়াতে অনুষ্ঠানখন পাতিছিল, আৰু সেই সময়ত তেওঁলোকে ভাগৱত পাঠ চৰ্চা কৰিছিল। কিন্তু আমাৰ যেতিয়া গুৰুজনাই কি বুলি ১৫৬৬ খ্ৰীষ্টাব্দত তেওঁৰ পৰলোক প্ৰাপ্তি হ'ল, তেতিয়া তেওঁ মানে আমাৰ বনগাঁও গিৰিদেৱে এই ঠাইৰ পৰা অন্য ঠাইলৈ মানে গমন কৰিলে। তেতিয়া কিছু বছৰৰ কাৰণে এই ঠাইখিনি তাৰমানে পৰিত্যক্ত হৈ হাবি জংঘলী বননিৰে ভৰি আছিল। কিন্তু আমাৰ ইয়াৰে কিছুমান মানে ধৰ্মানুৰাগী অনুসন্ধিত ব্যক্তিয়ে এই ঠাইডোখৰত আগৰ কিছুমান মানে বংশানুক্ৰমে মানে মুখে মুখে চলি অহা কথাৰ আলম লৈ ইয়াতে ভাগৱত চৰ্চা তথা পাঠ কৰাৰ কাৰণে তেওঁলোকে মনস্থ কৰিলে। আৰু সেই মৰ্মে ১৯৬৩ চনত মানে আহাৰ মাহৰ এটা দিন বাৰ চাই, শুক্লা তিথি চাই তেওঁলোকে ভাগৱত ইয়াতে আনুষ্ঠানিকভাৱে অখণ্ড ভাগৱত পাঠৰ আৰম্ভণি কৰিলে। আৰু তেতিয়াৰ পৰা আমাৰ এই অখণ্ড ভাগৱত পাঠ চলি আছে। আমাৰ পূৰ্বপুৰুষসকল ইতিমধ্যে বহুত প্ৰাপ্তি হৈছে, দুই এজন আছে যদিও এতিয়া আমি আমাৰ নৱপ্ৰজন্মই এই অনুষ্ঠানটো আমি চলাই নি আছোঁ। আৰু গতিকে আমাৰ এই ঠাইখন ইয়াতে মানে এনে এটা জনমানসত এটা প্ৰচাৰ আছে যে এই ঠাইখনত মানে ইয়াত আহিলে মানুহৰ মনৰ এটা আত্মতুষ্টি হয়। ভাগৱতৰ যিটো চৰ্চা ইয়াত মানে বিভিন্ন ধৰণৰ পাঠকৰ সুৰীয়া কণ্ঠৰ দ্বাৰা যি ভাগৱত বিগৰিত হৈ আছে, তাৰ পৰা যিবিলাক
অমীয়া ৰোগ মানে আহি আছে, মানুহৰ মনৰ ভিতৰত সোমাই আছে, সেইখিনি মানুহে মানে আপ্লুত কৰি মানে তেওঁলোকে গ্ৰহণ কৰে। আৰু সেইকাৰণে আমাৰ ইয়াতে মানুহ হাজাৰ হাজাৰ মানুহ প্ৰতিদিনে আহি আছে, গৈ আছে। আৰু এটা কথা হ'ল কি যে আমাৰ ইয়াতে মানে দিনে ৰাতি আমাৰ ইয়াতে ভাগৱত চলি থাকে, আৰু আমাৰ ভক্তসকলক আমি বিভিন্ন ধৰণে আপ্যায়িত কৰি আছোঁ। আৰু এইখিনি হ'ব পাৰিছে আমাৰ বিভিন্ন ধৰণৰ ৰাইজৰ সহায় সহযোগিতা তথা তেওঁলোকৰ দান মানৱীৰ দ্বাৰা। মোৰ কাষত আছে পৰিচালনা সমিতিৰ সম্পাদক বিজেন তালুকদাৰ বাপজনা মোৰ কাষত আছে। বাপ, আপোনাৰ পৰা জানিব খুজিম, এই যিটো ভাগৱত পাঠ যিটো অনুষ্ঠান, ইয়াত কোন কোন ঠাইৰ পৰা মানে ভাগৱত পাঠ কৰিবলৈ আহে? নমস্কাৰ। আপোনাৰ ইউটিউব চেনেলেদি আমি সদৌ অসমৰ যিবিলাক আমাৰ ভাগৱতৰ শ্ৰদ্ধা ভক্তি কৰে তেওঁলোকলৈ আমি বিনম্ৰ মানে আমাৰ ফালৰ পৰা শ্ৰদ্ধা যাচিছোঁ। আৰু লগতে এইখিনি ইউটিউবাৰ আমাৰ তেখেত বৰপেটাৰ, তেখেতে এই কৰ্মটো কৰাৰ কাৰণে আমি তেখেতক ধন্যবাদ যাচিছোঁ। এইবাৰ অখণ্ড ভাগৱত পাঠত 63 সংখ্যক অখণ্ড ভাগৱত পাঠ বৰ্তমান আজি ৪ৰ্থ দিন। এই ৪ৰ্থ দিন কাৰ্যসূচী চলি আছে। ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন জেগাৰ পৰা, অসমৰে নহয় উৰিষ্যাৰ পৰা, বেংগলৰ পৰা বহুত সাধু সন্যাসী আহে। আৰু অসমৰ মানে আমাৰ যিকেইজন বিদগ্ধ আমাৰ যিকেইজন মানে ব্যক্তি তেওঁলোকে ইয়াত পদাৰ্পণ কৰিছে। এইবাৰ ধৰ্মালোচনী সভা হৈছিল, সভাখনত সভাপতিত্ব কৰিছিল অসম সত্ৰ মহাসভাৰ সভাপতি কুসুম মহন্তদেৱ। তাকো কৰি আৰু আমাৰ বিভিন্ন ধৰণৰ বক্তা বা এনেকুৱা আমাৰ ভাগৱতৰ যিটো অধ্যয়নৰ চৰ্চা সেইটো কৰাৰ কাৰণে আমাৰ ইয়াত বহুত উপস্থিত হৈছিল। আৰু এখন সুন্দৰ সৰ্বাংগীন সুন্দৰ হৈছে ধৰ্মালোচনী সভা। আৰু সেই সভাতেই বিভিন্ন ধৰণৰ বক্তাই বিভিন্ন ধৰণৰ ধৰ্মৰ যে কেনেকৈ আমি ধৰ্মত মতি কৰি এই যুৱ সমাজ আমি উন্নতি কৰি সমাজখন ভাল কৰিব পাৰোঁ। আৰু সেইটো হৈছে আমাৰ মুনাফাই পৰিণাশ্ৰমৰ মূল উদ্দেশ্য, যাতে যুৱ সমাজ এই ভগৱানৰ মানে ভাগৱতৰ প্ৰতি আকৃষ্ট হৈ যাতে সমাজখন আমি বৰ সুন্দৰভাৱে পৰিচালিত হ'ব পাৰোঁ। বা আমাৰ এই অঞ্চলৰ লগতে আমাৰ এই যিমানখিনি অঞ্চল ইয়াত আছে, ক'ব পাৰি নামনি অসম বুলি ক'লে ভুল নহয়, গোটেইবিলাকে মানে এটা এই অনুষ্ঠানটোৰ পৰা উপকৃত হয়। আৰু এই এটা অনুষ্ঠানেই আমাক এনেকুৱা এটা প্ৰেৰণা দিছে, আমাৰ এই যুৱ শক্তিবিলাকে আমি চাব, আপোনাৰ যিবিলাক আমাৰ পৰিশ্ৰম কৰে ইয়াতে, তেওঁ যুৱ মানে সৰু সৰু যুৱবিলাকে মানে এই 9 দিন 9 ৰাতিয়ে তেওঁলোকে অক্লান্ত পৰিশ্ৰম কৰি ৰাইজক সেৱা আগবঢ়ায়। এই ভাতৰ কাৰণে যিবিলাক আমাৰ অন্ন যিটো বিতৰণ হয় সেইবিলাকত সহযোগ কৰে। আৰু বিভিন্ন দাতা হাউচ কৰি মানে সকলোৱে ইয়াত মানে উপৰি খাই পৰে, আৰু মানে সকলোৱে দান দক্ষিণা আগবঢ়ায়। এনেকুৱা মানে আছে, আমি হয়তো অহাবাৰৰ কাৰণে এইবাৰে আমাৰ বুকিং হৈ যায়, কোনে সেই 9 দিন ভাত খুৱাব, কোনে চাহ খুৱাব, এনেকুৱা এটা। আৰু এটা মাহাত্ম আছে, এই থানখনৰ এই বৰ জামগছডাল আছে, ইয়াত আপুনি যেনে ধৰণৰ যিভাৱে মানস কৰিছে সেই ফল প্ৰভু তেওঁক দান কৰিছে। জামগছ মানে আমাৰ পিছফালে যিজন আছে ঐতিহাসিক এই জামগছডাল। আৰু এই জামগছডাল কিমান বয়স হৈছে আমি কোনেও নাজানো। আৰু আমাৰ যিটো জেনেৰেশ্যন তেওঁলোকে নাজানিছিল যে এই গছডালৰ কিমান বয়স হয়, মানে এই জামগছডাল মানে আমাৰ ককাহঁতেও নাজানে, মানে আজু ককাহঁতেও নাজানে কেতিয়া মানে উৎপত্তি হৈছে। আৰু এই ধানখন বনগাগীৰ আশ্ৰম আছিল, তেখেতৰ দিনৰ পৰা আমি এটা কল্পনা কৰিছোঁ, তেখেতৰ দিনৰ পৰাই হয়তো এই গছডাল হৈছিলে। আৰু তেওঁ ইয়াতে আশ্ৰম পাতি ভাগৱত অধ্যয়ন কৰি সমাজখন আৰু সমাজৰ যিবিলাক যুৱ শক্তি আছিল বা আসৰিক শক্তি এইবিলাকক নাশ কৰাৰ কাৰণে এই ভাগৱত অধ্যয়নৰ দ্বাৰা এই ভাগৱত পাঠেদি আমি সেইটোৱে বিচাৰোঁ, যাতে অসমখন ভালদৰে থাকক, ভাৰতখন ভালদৰে থাকক, এখন যুৱ সমাজৰ নেতৃত্বত এনেকুৱা হওক যাতে সমাজখন সুচাৰুৰূপে চলিত হৈ আমি মানৱ জীৱনৰ সামফল কৰিব পাৰোঁ। যিহেতুকে এই যিখন এই পুণ্যস্থান, এই পুণ্যস্থানত যায় যেনেধৰণে মানস কৰে, সেই এটা প্ৰবাদ আছে এনেকুৱা, আৰু বহুত প্ৰবাদ আছে আমাৰ তেনে গাঁৱলীয়া ভাৱে। গতিকে এনেকুৱা মানে প্ৰবাদ আছে, শুনিবলৈ পাইছো যে যিসকলে মানে ইয়াত মানে সেৱা কৰে তেখেতলোকৰ মনৰ যিটো কামনা থাকে সেইবিলাক মানে পূৰণ হয়। আৰু প্ৰভুৰ সেইটো ইচ্ছা, প্ৰভুৰ এটা ঐশ্বৰিক শক্তি আছে এই থানখনত। এই 9 দিন শেষ হোৱাৰ পিছত আমি ৰাজহুৱা নাম কীৰ্তন হ'ব, নাম কীৰ্তনৰ পিছত আমাৰ ৰাজহুৱা প্ৰসাদ বিতৰণ হ'ব, তাৰপিছত অনুষ্ঠানটোৰ সামৰণি পৰিব। মোৰ লগত আছে স্মৃতি কণ্ঠৰ সম্পাদক অখিল দাস বাপজনা মোৰ কাষত আছে। আপোনাৰ পৰা জানিব খুজিম, সত্ৰখনৰ এই যি বহুত দূৰ দূৰণিৰ পৰা ইয়াত মানে লোকসকল আহে, আমি দেখিছোঁ যে হেজাৰ হেজাৰ মানুহ ইয়াত ভৰি পৰে, 9 দিন 9 ৰাতি অখণ্ড ভাগৱত পাঠ কৰে। নমস্কাৰ জনাইছোঁ। আৰু আজিৰে আমাৰ যি এটা ঐতিহাসিক অনুষ্ঠান, এই অনুষ্ঠানটো প্ৰচাৰৰ কাৰণে আপোনালোক আহিছে, আমি আনন্দিত হৈছোঁ। আৰু আপোনালোকক আমি সেৱা যাচিছোঁ যে মূলতঃ আমাৰ মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱ গুৰুজনাৰ এইটো প্ৰভাৱ,
তো হৰিদেৱ গুৰুজনাই প্ৰথমখন সত্ৰ তেখেতে বহৰীত স্থাপন কৰিছিল। তাত কিছু বছৰ থাকি ইয়াৰ পৰা আমাৰ পূবফালে ৩-৪ কিলোমিটাৰমান দূৰত তেখেতে মানেৰী সত্ৰ স্থাপন কৰিছিল। মানেৰী সত্ৰৰ আগৰ নাম আছিল হৰিদেৱ আশ্ৰম। তাত কি হৈছিল, আমাৰ হৰিদেৱ গুৰুজনা আছিল ভাগৱত আচাৰ্য। তেওঁ ভাগৱতৰ যিটো সাৱলীল ব্যাখ্যা, সাৱলীল পঠন এইটো কৰিছিল। আৰু এই কথাটো আমাৰ মহাপুৰুষ শংকৰদেৱ, আমাৰ হৰিদেৱ, দামোদৰদেৱ তেখেতসকল আছিল পাটবাউসী। তো ইয়াৰ পৰা পাটবাউসী বেছি দূৰ নহয়। সেই সময়ত আমাৰ যিটো জলপথ, আমাৰ কাষতে আছে ব্ৰহ্মপুত্ৰ নদী, তেখেতসকলে মানেৰীলৈ আহিছিল আৰু হৰিদেৱ গুৰুজনাৰ লগত ধৰ্মশাস্ত্ৰ কৰাৰ লগতে আমাৰ যি ভাগৱত পঠন, ব্যাখ্যা, চৰ্চা এইবিলাক তেখেতসকলে কৰিছিল। আৰু মানেৰীতেই আমাৰ শংকৰদেৱ গুৰুজনা আৰু দামোদৰদেৱ গুৰুজনাই তেওঁক মান ধৰিছিল কাৰণে সত্ৰখনৰ নাম মানেৰী হয়। সেই মানেৰী সত্ৰতেই শংকৰদেৱৰ বিমাতা ভাতৃ বনগাঁও গিৰিদেৱ আহিছিল আৰু তেওঁ তাত শৰণ দীক্ষা লৈছিল। তাৰ পৰৱৰ্তী সময়ত আমাৰ মহাপুৰুষ হৰিদেৱৰ পৰামৰ্শক্ৰমে তেখেতে এই স্থানত আহি আশ্ৰম পাতি আছিল আৰু আশ্ৰম পাতি তেখেতে ভাগৱত চৰ্চা কৰিছিল এই অঞ্চলৰ মানুহক লৈ। তাৰ পৰৱৰ্তী সময়ত কি হ'ল, তেখেত ইয়াৰ পৰা যেতিয়া গুচি যোৱাৰ পিছত এক দীঘলীয়া সময় এই ঠাইখিনি পৰিত্যক্ত হৈ থাকে, ঘাঁহ বন গজি তেনেকৈ থাকে। তাৰপিছত আমাৰ এই অঞ্চলৰ যিবিলাক ধৰ্মৰ প্ৰতি অনুৰাগী লোক আছে, তেখেতসকলে আগত আমাৰ চৰাঘৰ আছিল, আমাৰ অসমীয়া সমাজৰ সেই চৰাঘৰবিলাকত তেওঁলোকে এই মানে ভাগৱত চৰ্চা পাঠ আদি কৰিছিল। তাৰপিছত তেওঁলোকে এই স্থানখিনি বাছি লয় আৰু আজি 63টা বছৰে এইটো আমি জনাত আমাৰ জ্যেষ্ঠসকলে কৈ গৈছে আৰু বহু বিজ্ঞজনেও কৈছে যে আধুনিক অসমৰ অখণ্ড ভাগৱত পাঠৰ এইখিনি হৈছে ইয়াত মানে আৰম্ভণি হৈছিল। আজি 63 বছৰ ইয়াত চলি আছে আৰু আমি আজি 63 বছৰে আমি সুকলমে এই বিশেষকৈ আমাৰ দুখন চুবুৰী আছে আৰু গোটেই সত্ৰবাসীয়ে সকলোৰে আন্তৰিক সহযোগিতা প্ৰচেষ্টাত মানে এতিয়ালৈকে সুন্দৰকৈ চলি আছে। এই 63তম অখণ্ড ভাগৱত পাঠত আমি এখন স্মৰণিকা প্ৰস্তুত কৰিছিলোঁ আৰু স্মৰণিকাখনৰ নাম হ'ল ভাগৱত পূৰ্বা। এইখন মই আপোনাক অৰ্পণ কৰিছোঁ। সাদৰেৰে গ্ৰহণ কৰিছোঁ। ঠিক আছে, ধন্যবাদ। মোৰ লগত আছে পৰিচালনা সমিতিৰ সভাপতি হিতেশ দাস বাবজনা মোৰ কাষত আছে। তেখেতৰ পৰা কিছু কথা আমি জানিম। পৰম্পৰাগতে আমি ইমান বছৰে চলি আহিছোঁ আৰু পৰিচালনা কৰাৰ কাৰণে বিভিন্ন জাগাৰ পৰা অতিথি আহে আৰু আমি তেওঁলোকক আপ্যায়ন কৰোঁ। 9 দিনে আমাৰ পৰিচালনা হয়, গতিকে ভাগৱত পাঠ 9 দিনে দিনে ৰাতিয়ে চলি থাকে। মোৰ লগত আছে স্থায়ী কমিটিৰ সভাপতি দেৱেশ্বৰ তালুকদাৰ বাবজনা মোৰ কাষত আছে। চৰকাৰৰ ফালৰ পৰা আপোনালোকৰ সত্ৰখনলৈ কিছু বৰঙণি আগবঢ়াইছে নেকি এতিয়া? চৰকাৰৰ ফালৰ মানে আমাৰ দৰবানৰ পৰা আমি এটা কিস্তি পাইছিলোঁ 1.5 লাখ কৰি 3 লাখ টকা। এই যোনখনত আমি থিয়া দি আছোঁ ইয়াত 1.5 লাখ টকা আৰু এইবাৰ 1.5 লাখ টকা দি আমি ভেটিটো উঠা কৰিছোঁ। কিন্তু ভেটিটো উঠা কৰিলে 1.5 লাখ টকাটো নহয়, আমি ধাৰ দুবাৰ কৰি হ'লেও কামখিনি সমাপ্তি গৈছে, কিন্তু তাতে টাইলছৰ কামখিনি বাকী আছে। এতিয়া যদি আৰু 3 লাখ কৰি দিয়াৰ কথা কৈছিলে, যদি 1.5 লাখটো দিয়ে তেতিয়াহ'লে আমি আৰু কিছু আমি চৰকাৰক এটাই অনুৰোধ জনাওঁ যাতে এই থানখনত অলপ বেছি কৰি এটা অনুদান দিলে আমাৰ ইয়াত অতিথি অহাৰ আৱশ্যক আছে, ভক্তবৃন্দ থকাৰ কাৰণে ৰান্ধনি ঘৰটো এই অৱস্থা হৈ আছে। তেতিয়া আমি চৰকাৰৰ অনুদান পালে এইখিনি কাম সম্পূৰ্ণ কৰিবলৈ মানৱ কৰিম। প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ কাষত আছে এজন সন্যাসী আছে, সন্যাসী বাবা মোৰ কাষত আছে। তেখেতেও এই অনুষ্ঠানটোত ভাগ লৈছে। বাবা, আপোনাক মই স্বাগতম জনাইছোঁ। আপুনি ভাগৱত এতিয়া যিটো 9 দিন 9 ৰাতি ভাগৱত পাঠ হৈ আছে, অখণ্ড ভাগৱত পাঠ, গতিকে ইয়াৰ মহত্বটো আপোনাৰ দৃষ্টিত আপুনি কেনেকৈ ক'ব? ভাগৱত তত্ত্বটো হ'ল দেহ তত্ত্ব, আমাৰ শৰীৰৰ যিটো তত্ত্ব, এই দেহ তত্ত্বটোৱে সকলোবিলাক। এতিয়া 33 কোটি দেৱতা ভাগৱত মহাগ্ৰন্থৰ ভিতৰত 33 কোটি দেৱতাৰ কথা আছে আৰু প্ৰভু ভগৱন্তৰ কথা তেওঁক নিৰ্ণয় কৰি গাঁথনি হ'ল ভাগৱত ক্ষেত্ৰ।
এতিয়া আমাৰ নিজৰ শৰীৰত যে তত্ত্ব জানাৰ কাৰণে আমি ইয়াত আহিলোঁ আৰু ইয়াত আহি আমাৰ বহুত জ্ঞান আহৰণ হৈছে শৰীৰতত্ত্ব। এতিয়া সাংঘাতিকত ক'বলৈ গ'লে ইয়াক ঈশ্বৰ, দুই পিতা মাতা, তিনি আধ্যাত্মিক গুৰু ব্ৰহ্মা বিষ্ণু শিৱ, চাৰি সনসনন্দ সনত কুমাৰ, চাৰি সিদ্ধ, পাঁচ অপহৃতি তেজমৰুদ্ৰম, ছয় আমাৰ শৰীৰৰ ৰিপু, সাত সাগৰ, আঠ মহিষী, ন গ্ৰহ, আমাৰ শৰীৰত 9টা গ্ৰহ আছে, 9 গ্ৰহ আৰু অৱতাৰণ হিচাপে সৃষ্টিৰ 10টা 11টা ইন্দ্ৰিয়ক লৈ এই ভাগৱত ক্ষেত্ৰ আমি শৰীৰতেই গোটেইবিলাক মিলাই ল'ব পৰা হৈছোঁ। এই ভাগৱত শ্ৰৱণ শুনি আৰু আধ্যাত্মিক জ্ঞান আমি আহৰণ কৰি আমি শৰীৰ তত্ত্বকে পাইছোঁ, বেলেগ বিশেষ অন্যথা একো নাই। আমাৰ শৰীৰ তত্ত্বকে ভাগৱত ক্ষেত্ৰত কৈ আছে। প্ৰিয় বন্ধু বান্ধৱীসকল, মই এই সত্ৰখনলৈ আহিছিলোঁ। গোটেইখিনি কথা ইতিহাস সম্পৰ্কে মই নিজেও বুজিলোঁ আৰু আপোনালোককো মই ভিডিঅ'টোৰ জৰিয়তে বুজাবলৈ বা জনাবলৈ চেষ্টা কৰিছোঁ। খুব ভাল লাগিল। 9 দিন 9 ৰাতি অখণ্ড ভাগৱত, সঁচাকৈ খুব আকৰ্ষণীয়, খুব আদৰণীয় আৰু খুব মহত্বপূৰ্ণ। এতিয়া কথা হ'ল কি, সত্ৰখনত কৰিবলগীয়া বহুখিনি কাম আছে। এয়া মোৰ হয়তো অনুৰোধ থাকিব অসম চৰকাৰলৈ যে তেখেতসকলে যাতে এই সত্ৰখনলৈ আহি চৰকাৰৰ কৰ্তৃপক্ষই যেতিয়া সত্ৰখনলৈ আহি সত্ৰখনৰ যি চৌপাশ তাক কিবা উন্নয়নৰ গতিত আগবঢ়াব পাৰি নেকি। মই জানিব পাৰিছোঁ যে সত্ৰখনত বহুখিনি কাম এতিয়াও বাকী আছে। তেওঁলোকে হয়তো টকাৰ অভাৱত কিছু কাম এতিয়াও আগবাঢ়িব পৰা নাই, কিন্তু আশা কৰিম চৰকাৰৰ কৰ্তৃপক্ষই যাতে সেইখিনি কৰিবলৈ আগবাঢ়ি আহে। আৰু মই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।